students, welcome to our channel. আজি আমি ডিসকাস কৰিম ক্লাস 12 ফিজিক্সৰ চেপ্টাৰ 1 এক্সাৰসাইজৰ কোৱেশ্চন 1.2 আৰু 1.3. কোৱেশ্চন নম্বৰ 1.22 চ বায়ু মাধ্যমত 0.4 মাইক্ৰকুলম আধান থকা সৰু গোলকটোৰ ওপৰত -0.8 মাইক্ৰকুলম আধান থকা গোলকটোৱে দিয়া স্থিতিক বৈদ্যুতিক বলৰ মান হল 0.2 নিউটন. এই নাম্বাৰটো হল দুটা গোলকৰ মাজত দূৰত্ব কিমান. বি নাম্বাৰটো হল প্ৰথমটোৰ উপস্থিতিত দ্বিতীয় গোলকটোৰ ওপৰত পৰা বলৰ মান নিৰ্ণয় কৰা. দুটা গোলক দিয়া আছে. এই প্ৰথম গোলকটোৰ আধান কিমান আছে 0.4 মাইক্ৰকুলম আৰু এটা গোলক আছে তাৰ আধান কিমান -0.8 মাইক্ৰকুলম. ইহঁতৰ মাজত এটা বল আছে, সেই বলটো কিমান আছে 0.2 নিউটন. ইহঁতৰ মাজত দূৰত্বটো কিমান আছে r². প্ৰথমে আমাৰ কি ওলাব লাগিব গোলক দুটাৰ মাজত দূৰত্ব কিমান হ'ব. তো দূৰত্ব আমাৰ r² উলিয়াব লাগিব. তাৰ পিছত উলিয়াব লাগিব প্ৰথমটোৰ উপস্থিতিত দ্বিতীয় গোলকটোৰ ওপৰত পৰা বলৰ মান নিৰ্ণয় কৰা. প্ৰথমটোৰ উপস্থিতিত দ্বিতীয়টোৰ গোলকৰ ওপৰত কিমান বলে ক্ৰিয়া কৰিব. প্ৰথম আধানটো আমি গোলকটো ধৰি লৈছো q1, তাৰ ওপৰত আধান আছে 0.4 মাইক্ৰকুলম. দ্বিতীয় গোলকটো লৈছো q2, তাৰ ওপৰত আধান কিমান আছে -0.8 সলিউশন. কি আছিল কুলম লটো কি আছিল F = k q1 q2 r². আমাৰ গোলক দুটাৰ মাজত বল দিয়া আছে কিমান 0.2 নিউটন. 0.2 = কেৰ মানটো আমি জানো, কেৰ মান কিমান আছিল 9 × 10⁹ ইনটু q1. প্ৰথম গোলকৰ আধান আছে 0.4 মাইক্ৰকুলম. তো মাইক্ৰকুলম আধান আছে, আমি এইটো কুলম লৈ যদি লওঁ আমি কনভাৰ্ট কৰোঁ কিমান হ'ব 10⁻⁶ কুলম ইনটু সেকেন্ড গোলকৰ আধান কিমান আছে -0.8 মাইক্ৰকুলম. কিন্তু আমি ইয়াত মাইনাস ইউজ নকৰিম কাৰণ মাইনাসটো ইয়াতে কি বুজাইছে গোলক দুটাৰ মাজত আকৰ্ষণ বল নে বিকৰ্ষণ বল. তো ইয়াতে এটা আছে ধনাত্মক আধান আৰু এটা আছে ঋণাত্মক আধান. তো ইহঁতৰ মাজত বলটো কি বল আছে আকৰ্ষণ বল. তো ইয়াতে মাইনাস চিহ্নটো অকল বলৰ দিক বুজাইছে বা বল বুজাইছে কি ধৰণৰ বল. তো ইয়াতে কি হ'ব আকৰ্ষণ বল. এটো আমি যদি কুলম লৈ কনভাৰ্ট কৰো কি হ'ব 10⁻⁶ ডিভাইডেড বাই কি আছে r². তো এটো আমি r² টো ইফালে লৈ আহো. r² = 9 × 10⁹ 0.4 × 10⁻⁶ into 0.8 to 10⁻⁶ divided by 0.2 নিউটন = আমি পয়েন্ট কেটা যদি উঠাই দিও 9 × 10⁹ এটা আছে 4 পয়েন্ট উঠাই দিয়াৰ কাৰণে এটা কি আহিব 10 আহিব ইয়াতে into 10⁻⁶ কুলম into ইয়াতে পয়েন্ট উঠাই দিও ইয়াৰ পয়েন্ট উঠাৰ কাৰণে এটা কি আহিব এটা 10 আহিব into 10⁻⁶ into ইয়াতে পয়েন্ট উঠাই দিলে কি হ'ব 2 ওপৰত কিমান হ'ব 10. ইয়াতে 10 ক্যান্সেল, 2 দিকে দিলে কিমান 4. এতিয়া আমি ক্যালকুলেশন কৰো কি আহিব 9 × 10⁹ 4 × 10⁻⁻12 divided by 10 is equal to এটো আমি লিখব পাৰো 9 × 4 × 4 × 10⁻³ divided by 10. তো 10 ৰ ওপৰত লৈ যাও 9 × 4 × 4 × 10⁻, প্লাসৰ আছে ওপৰত গলে কি হ'ব -4. r² = এটো r = কি হ'ব এতিয়া স্কয়ার ইফালে স্কয়ার উঠাই দিলে ইফালে কি আহিব ৰুট আহিব 9 × 4 × 10⁻⁻4. তো 9 ৰ কাৰণে কিমান হ'ব 3 ইনটু এত কেটা 4 আছে দুটা এটা বাহিৰত লৈ আহো ইনটু 10⁻⁻2 কিমান হ'ব 12 × 10⁻⁻2. এটো তলত লৈ আহো 12/100 কিমান হ'ব 0.12 কিয় তোলাইছো SI মিটাৰ. তো এইখিনি আছিল এটো আনসার.
এইটো 2 নম্বৰটো আমি কেনেকৈ লিখিম যে প্ৰথমটো গোলক দুটাই কি কৰিব এটাই আনটোৰ ওপৰত সমান বলে ক্ৰিয়া কৰিব আৰু বলৰ মানটো কিমান হ'ব 0.2 নিউটন বল ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো হ'ব কোৱেশ্চন নম্বৰ 1.3 কে ই স্কয়ার বাই জি এম ই এম পি অনুপাতটোৰ মাত্ৰাহীনতা পৰীক্ষা কৰা ভৌতিক দ্ৰৱকৰ মান থকা তালিকাখন চাই এই অনুপাতটোৰ মান নিৰ্ণয় অনুপাতটো কি কথা হৈছে ইয়াত তিনিটা কোৱেশ্চন আছে প্ৰথমে এই অনুপাতটোৰ মাত্ৰাহীনতা পৰীক্ষা কৰিব লাগিব তাৰ পিছত অনুপাতটোৰ মান নিৰ্ণয় কৰিব লাগিব তাৰ পিছত এই অনুপাতটো কি বুজাইছে হেতু আমাক উলিয়াব লাগিব সলিউশন তেনে কি আছে অনুপাতটো আছে কে ই স্কয়ার বাই জি এম ই এম পি ইয়াতে কেটো কি বুজাইছে কুলম্বৰ দ্ৰৱক ইটো কি ইলেক্ট্ৰন জিটো কি বুজাইছে মহাকৰ্ষণিক বিশ্বজনীন দ্ৰৱক এম2 বুজাইছে ইলেক্ট্ৰনৰ ভৰ এম2 হল প্ৰটনৰ ভৰ তো প্ৰথমে আমি এই ৰাশিটোৰ বা এই অনুপাতটোৰ আমি কি ওলাম মাত্ৰা ওলাম মাত্ৰা আছে না নাই হেতু আমি পৰীক্ষা কৰিম মাত্ৰাহীনতা বুলি পৰীক্ষা কৰিব লাগিব তো অনুপাতটোৰ আমি মাত্ৰা চাম তো আমাৰ কি আছে কে ই স্কয়ার বাই জি এম ই এম পি অনুপাতটোৰ মাত্ৰা ওলাম প্ৰথমে কে এর মাত্ৰাটো ওলাম কে আমি জানো কইটো কি কে2 হল কুলম্বৰ দ্ৰৱক আমি কুলম্বৰ সূত্ৰটো ইউজ কৰিম ইয়াতে কুলম্বৰ সূত্ৰটো কি আছিল F = k * q1 q2 / r স্কয়ার তে F এর মাত্ৰা আমাৰ কি আছিল m1 l1 t - 2 = k এর মাত্ৰা উলিয়াব লাগিব q1 এর মাত্ৰা কিবা আমি পাইছিলো q = i * t তে এর মাত্ৰা আছিল কি a t এর মাত্ৰা আছিল কি t তে এটো কি হ'ব a1 t1 q2 এর কাৰণে মাত্ৰা কি হ'ব a1 t1 ডিভাইডেড বাই r এর মাত্ৰা কি হ'ব l2 ইফালে লৈ আহা m1 l3 দুটা ইয়াতে আছে ইফালে লৈ আহিলে কি হ'ব তিনটা হ'ব t - 2 = k ইয়াতে এটা t আছে ইয়াতে এটা t আছে কি হ'ব t ইয়াতে এটা আছে ইয়াতে এটা আছে a2 t2 কি হ'ব k এর মাত্ৰাটো যদি উলিয়াও k = কিমান হ'ব m1 l3 দুটা ইয়াতে আছে তে দুটা আছে ইফালে নিলে কি হ'ব মাইনাসৰ t4 a - 2 তে প্ৰথমে আমি k এর মাত্ৰাটো বহাই দিম k এর মাত্ৰা আছে k এর মাত্ৰা পালো আমি m1 l3 t - 4 a - 2 এর মাত্ৰা কি হ'ব ই মানে ইলেক্ট্ৰনৰ আদানৰ মাত্ৰা কি হ'ব a t তাৰ ওপৰত কি আছে স্কয়ার ডিভাইডেড বাই তে জিটো কি বুজাইছে জিটো হল মহাকৰ্ষণিক বিশ্বজনীন দ্ৰৱক মহাকৰ্ষণ বিশ্বজনীন সূত্ৰটো কি আছিল F = g m1 m2 / r স্কয়ার তে F এর মাত্ৰাটো আমি পাইছো m1 l1 t ইনভার্স 2 = g এর মাত্ৰা ওলাব লাগে m এর মাত্ৰা কি আছিল m m2 মাত্ৰা কি হ'ব m r এর মাত্ৰা l স্কয়ার l2 ইফালে লৈ আহো m1 l3 t ইনভার্স t2 t - 2 = g m এতে এটা আছে কেটা হবে m দুটা হবে g এর মাত্ৰাটো হ'ব g = এতে m দুটা আছে প্লাসও দুটা আছে ইফালে প্লাসৰ এটা আছে তেনহলে ইফালে যদি লৈ আহো এটো কি হ'ব m - 1 l3 t ইনভার্স t - 2 ইয়াতে আমি g এর মাত্ৰাটো বহাই দিম m - 1 t3 l3 t - 2 ইয়াতে m2 কি বুজাইছে m2 কি বুজাইছে ইলেক্ট্ৰনৰ মাস ইয়াৰ মাত্ৰাটো কি হ'ব m1 mp2 কি বুজাইছে প্ৰটনৰ মাস ইয়াতে মাত্ৰাটো হ'ব m তো চাও প্ৰথমে আমি m2 চাও m2 আমি সলভ কৰো
ইয়াতে এটা আছে m মাইনাসৰ আছে ইয়াতে এটা m প্লাসৰ আছে কেনসেল যাব ইফালে এটা m আছে ইফালে এটা m আছে কেনসেল তাৰপিছত আমি l ৰ তৰত আহো l টো কি হ'ব সো ইয়াতে l তিনিটা আছে ইয়াতে l তিনিটা আছে কেনসেল হ'ল আৰু l আছে নাই তাৰপিছত কি থাকিব আমাৰ t4 t minus 4 a inverse 2 to আমি এনেকৈ লিখিব পাৰো a2 t2 divided by t inverse 2 t যদি আমি উপৰলৈ লৈ যাও কি হ'ব মাইনাসৰ আছে ওপৰত গলে কি হ'ব প্লাসৰ হ'ব t minus 4 a minus 2 a plus 2 t minus 2 আছে ওপৰত গলে দুটা আছে আৰু দুটা কেটা হ'ব চাৰিটা তে t minus আছে t plus আছে কেনসেল এতে minus আছে t plus আছে সো এটো কি হ'ব মাত্ৰাহীন তো অনুপাতটো কি হল মাত্ৰাহীন বুলি প্ৰমাণ হল কে ই স্কয়ার বাই জি এম ই এম পি অনুপাতটো মাত্ৰাহীন তো নেক্সট কোশ্চেনটো হ'ব ভৌতিক ধ্ৰুৱকৰ মান থকা তালিকাখন চাই এই অনুপাতটোৰ মান নিৰ্ণয় কৰা তো অনুপাতটো কি আছে কে ই স্কয়ার ডিভাইডেড বাই জি এম ই এম পি এই অনুপাতটোৰ আমাৰ কি ওলাব লাগিব মান ওলাব লাগে কে এর মান কিমান আছিল কলমৰ সূত্ৰ মতে আমি পাইছো কে ইকুয়াল টু কিমান আছিল 9 into 10 to the power 9 ইলেক্ট্ৰনৰ মান কিমান আছিল 1.6 into 10 to the power minus 19 তাৰ ওপৰত কি আছে স্কয়াৰ divided by 0 মান কি আছিল ক্লাস 11 ত পাইছো আমি এটো 6.67 into 10 to the power minus 12 into ইলেক্ট্ৰনৰ ভৰ কিমান আছিল 9.1 into 10 to the power minus 31 protonor ভর কিমান আছিল 1.67 into 10 to the power minus 27 এটো আমি সলভ করো এটো সলভ করলে কি আহিব 9 into 10 to the power minus 9 into 10 to the power 9 to 1.6 স্কয়ার করলে আহিব 2.56 into 10 to the power minus 38 divided by 6.67 into 10 to the power minus 12 into 9.1 into 1.67 into 10 to the power minus etu or etu kibo minus or ase kibo minus minus plus 10 to the power minus kiman hobo 58 9 into 10 to the power 9 into 2.56 into 10 to the power minus 38 divided by 6.67 into 9.1 into 1.67 into 10 to the power minus 58 কিমান হ'ব 10 to the power minus 70 এটো সলভ কৰিলে কিমান আহিব 2.4 into 10 to the power 39 অনুপাতটো কিমান হয় অনুপাতটোৰ মান কিমান আহিব 2.4 into 10 to the power minus 10 to the power 39 তাৰ পিছত ইয়াৰ পিছত আছে অনুপাতটো কি কথা হৈছে তো অনুপাতটো কি আছে কে ই স্কয়ার ডিভাইডেড বাই জি এম ই এম পি তো অনুপাতটো কি কথা হৈছে সব তো অনুপাতটো ওপৰত আছে নিউমাৰেটৰত আছে কি ই স্কয়ার তো কে টো ইয়াতে কি বুজাইছে কুলম্বৰ ধ্ৰুৱক আৰু জি টো ইয়াতে কি বুজাইছে মহাকৰ্ষণিক বিশ্বজনীন ধ্ৰুৱক তো এটো আমি এনেকৈ লিখিব পাৰো যে ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজৰ বৈদ্যুতিক বল তো ওপৰটো কি হ'ব বৈদ্যুতিক বলৰ কথা বুজাইছে আৰু তলৰটো আছে মহাকৰ্ষণিক বল এই দুটা কি আছে অনুপাতত আছে তো এটো আমি এনেকৈ লিখিব পাৰো যে ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজত বৈদ্যুতিক বল আৰু মহাকৰ্ষণিক বলৰ অনুপাত এই অনুপাতটো এটোই বুজাইছে যে ইলেক্ট্ৰন আৰু প্ৰটনৰ মাজত বৈদ্যুতিক বল আৰু মহাকৰ্ষণিক বলৰ অনুপাত তো আমি এটো এনেকৈ লিখিব পাৰো সো আজি ইমানখিনি আছে এই দুটা কোশ্চেন আলোচনা কৰিম ইয়াৰ পিছত আমি আৰু কোশ্চেন আলোচনা কৰি থাকিম আপোনালোকে মোৰ ইউটিউব চেনেলটো চাই থাকক আৰু সাবস্ক্ৰাইব কৰি দিব লগতে বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব থ্যাংক ইউ